জুন মাহত কুম্ভ ৰাশিৰ বাবে জীৱনত এটা ডাঙৰ টাৰ্নিং পইণ্ট আহিব পাৰে। এই মাহত হঠাৎ ধন লাভৰ নতুন চাকৰি সুযোগ, প্ৰেম জীৱনত সুখবৰ, বহুদিন ধৰি সমস্যা চলি আছে, সেইবোৰ সমাপ্ত হ'ব গৈ আছে। কিন্তু সাৱধান, জুন মাহৰ মাজভাগত এটা ভুল সিদ্ধান্তৰ কাৰণে আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে সলাই দিব পাৰে। আজি আমি আলোচনা কৰিম জুন মাহত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব, তেওঁলোকৰ ধন, প্ৰেম, স্বাস্থ্য, ভাগ্য কেনেকুৱা থাকিব। এই ভিডিঅ'টো শেষলৈ চাই থাকক, সকলোবোৰ জানিব পাৰিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ চেনেলটো একেবাৰে নাপাহৰিব। তেনেহ'লে আহকচোন প্ৰিয় দৰ্শক, পলম নকৰি আমি ভিডিঅ'টো মাজেৰে গতি কৰোঁ। নমস্কাৰ, আপোনালোকক আমাৰ ইউটিউব চেনেলত আদৰিছোঁ। হয়, কুম্ভ ৰাশিৰ স্বভাৱ। কুম্ভ ৰাশি মানুহ বুদ্ধিমান, স্বাধীনতা, চিন্তাশীল, সপোন দেখা মানুহ হয়। এওঁলোকে জীৱনত সদায় নতুন কিবা কৰিব বিচাৰে, নতুন সুযোগ লাভ কৰিব বিচাৰে। জুন মাহত এই গুণবোৰেই আপোনাৰ টাৰ্নিং পইণ্ট আনিব পাৰে। গ্ৰহ নক্ষত্ৰৰ জুন মাহত শনিদেৱৰ প্ৰভাৱ কুম্ভ ৰাশিৰ ওপৰত অধিক থাকিব। ইয়াৰ ফলত আপোনাৰ জীৱনত কিছুমান ডাঙৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। বৃহস্পতিৰ শুভ দৃষ্টিয়ে ধন, কেৰিয়াৰ, উন্নতি যোগ দেখা পোৱা গৈছে। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে আপোনাৰ ৰাশি অনুযায়ী জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে প্লে'লিষ্ট বনাই থৈ দিছোঁ। তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে জীৱনত কেতিয়া আপুনি সফলতা পাব, কোনখিনি ক্ষেত্ৰত সাৱধান হৈ চলিলে জীৱনটো আপোনালোকৰ ধুনীয়া হ'ব, সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। সেয়েহে ডিছক্ৰিপশ্যনত গৈও চাব পাৰে, প্লে'লিষ্টত গৈও চাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব জানো আহকচোন। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সচেতন হ'ব লাগিব। কাণৰ সমস্যা আহিব পাৰে। এইটো এটা বহুতেই ভাল স্থিতি। ৰোগৰ স্থানত বৃহস্পতিৰ দৃষ্টি পৰিছে, কিন্তু যিসকলৰ অত্যন্ত চৰ্বি আছে, ফেট আছে, তেওঁলোকৰ কিন্তু ইমান এটা ভাল নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান অসুবিধা সন্মুখীন হ'ব পাৰে। ৰাহুৰ কিন্তু দৃষ্টি আছে, যাৰ ফলত উশাহ নিশাহ লোৱাটো কষ্ট হ'ব পাৰে। যিসকল অলপ বেছিকৈ ৱেট আছে, শকত হয়, তেওঁলোকে উশাহ নিশাহ লোৱাত কষ্ট সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকৰ শনিৰ দ্বিতীয় ঘৰত থকাৰ কাৰণে দাঁতৰ সমস্যা হ'ব পাৰে। আপোনালোকে বৰ্তমান সময়ছোৱাত কিন্তু এই শনিৰ স্থিতি থকাৰ কাৰণে দাঁতৰ সমস্যাও এনেকুৱা ধৰণৰ সমস্যা আহিব পাৰে। পাইলছৰ, দাঁতৰ, কাণৰ সমস্যাক লৈ অলপ সাৱধান হ'ব লাগিব। কিন্তু হয়, ইনকামৰ ক্ষেত্ৰত এই মাহটো, জুন মাহটোত ছেভিঙৰ ক্ষেত্ৰত, উপাৰ্জনৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব জানো আহকচোন। বৃহস্পতিৰ শুভ দৃষ্টিয়ে উপাৰ্জনৰ ক্ষেত্ৰত চাকৰি সূত্ৰে ভাল হ'ব, কিন্তু যিসকল লোকে ব্যৱসায় কৰি আছে, নিজৰ বিজনেছ কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু অধিক কষ্ট হ'ব পাৰে। কিন্তু কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে, কিন্তু যিসকলে ব্যৱসায় কৰিছে তেওঁলোকে কিন্তু বিজনেছ পাৰ্টনাৰৰ লগতে হওক বা ব্যৱসায় যাৰ লগত কৰি আছে তাৰ লগৰ মানুহকেইটাৰ লগতে হওক, কমিউনিকেশ্যন ভাল এটা বজাই ৰাখিব লাগিব। নহ'লে ব্যৱসায় এটা কেঞ্চেল হোৱাৰো সম্ভাৱনা চান্স দেখা পোৱা গৈছে, মানে জিৰ' হোৱাৰো চান্স দেখা পোৱা যাব পাৰে। সেয়েহে কমিউনিকেশ্যনটো ভাল বজাই ৰাখিব, মুখত এটা মিঠা লৈ থাকিব, অভিমানবোৰ অলপ আঁতৰাবলৈ চেষ্টা কৰিব। বাকীৰ ক্ষেত্ৰত ইমান এটা বেয়া নাথাকে, ভালে যাব। বৃহস্পতিৰ গ্ৰহটো দ্বিতীয় ঘৰত অহাৰ কাৰণে ছেভিংছৰ ক্ষেত্ৰত বহুতেই ভাল। ঘৰুৱা মানুহৰ পৰা ছাপৰ্ট অহাৰো সুবিধা পাব। আপুনি ছাপৰ্ট কৰিব, যাৰ ফলত আপোনালোকে কৰ্মৰ ক্ষেত্ৰতে হওক, ব্যৱসায়িক ক্ষেত্ৰতে হওক আগবাঢ়ি যাবলৈ পাৰিব। কৰ্মস্থানত চন্দ্ৰ গ্ৰহটো আৰম্ভণিতে আছে যদিও কিন্তু 15 তাৰিখলৈকে ৰবিৰ দৃষ্টি আহি আছে, যাৰ ফলত কৰ্মৰ ক্ষেত্ৰত কিছু চেলেঞ্জ আহিব। কিন্তু সঠিক ডিচিপ্লিন, ফ'কাছ, গ'ল, ষ্ট্ৰেটেজি মিলাই লৈ ধুনীয়াকৈ কৰ্ম কৰিব লাগিব। কম্পিটিশ্যনৰ এক্সাম ক্ষেত্ৰত আপুনি পাছ কৰিব পাৰিব, জ্ঞান আহৰণ কৰিব পাৰিব, বুদ্ধি বিবেক লগাই আপুনি কাম কৰিব পাৰিব বৃহস্পতিৰ শুভ দৃষ্টিৰ কাৰণে। কিন্তু শনিৰ দৃষ্টি আছে ছেভিংছৰ ঘৰত। ভাগ্যৰ স্থানত শুক্ৰ গ্ৰহটো পঢ়া শুনাৰ ক্ষেত্ৰত বহুতেই ভাল। কেতিয়াবা গুৰুজনৰ ক্ষেত্ৰত 8 জুনলৈকে বহুতেই ভাল, কিন্তু 8 জুনৰ পাছত খেলিমেলি হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে।
এতিয়া আমি জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে। লাভ ৰিলেশ্যনশ্বিপৰ বিষয়ে জানো আহকচোন প্ৰিয় দৰ্শক, আৰু বৈবাহিকৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত এই জুন মাহটোত শুক্ৰ আৰু বুধ গ্ৰহৰ ক্ষেত্ৰত বহুতেই ভাল। শুক্ৰৰ দৃষ্টিও আছে, বুধ গ্ৰহৰ দৃষ্টিও আছে। তো 8 জুন তাৰিখে শুক্ৰ গ্ৰহটো আঁতৰি যাব। কিন্তু এই 8 জুনৰ পাছত অলপ ইগ' ক্লাছ আহিব পাৰে, ইগ' এটিটিউড, ইগ'। প্ৰিয় দৰ্শক, আমাৰ প্ৰত্যেকটো সম্পৰ্ক সেয়া লাগিলে পৰিয়ালত হওক, ৰিলেশ্যনশ্বিপত হওক, ঘৰৰ বন্ধু বান্ধৱীৰ লগত হওক, বংশৰ বা আনন পাৰ্চন মানুহৰ লগতে হওক, প্ৰত্যেকটো মানুহৰে কম বেছি পৰিমাণে ইগ' থাকে, যাৰ ফলত ইগ' থকাৰ কাৰণে এটা ৰিলেশ্যনশ্বিপ বেয়া হৈ পৰে। সেয়েহে প্ৰিয় দৰ্শক, প্ৰত্যেক মানুহৰ লগতে থাকে কম বেছি পৰিমাণে। সেয়েহে যদি আপোনাৰ লগত আছে, কেতিয়াবা আহে, সেইটো অলপ কমাই দিবলৈ চেষ্টা কৰিব। লাহে লাহে কমিবৰ কাৰণে কমাই দিবলৈ চেষ্টা কৰিব, আপুনি পাৰিব। সকলো ব্যক্তিৰে নিজস্ব স্বাধীনতা থাকে। সেয়েহে আপোনাৰ নিজৰ লাইফ পাৰ্টনাৰজনৰ কথা ভাবিছে, কিয়নো সি এনেকুৱা কৰিছে বা তাই এনেকুৱা কৰিছে, সেইটোক লৈ আপোনাৰ এটা থট পাৰ্চন আহিব পাৰে, কিন্তু এৰি দিয়ক। জীৱনটো আপোনাৰ হয়, আপুনি যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল পাব। আপুনি নিজে কৰ্ম কৰি যাওক, নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰক। আপুনি কিন্তু সাৱধান হ'ব লাগিব। ৰাহুৰ দৃষ্টি অহাৰ কাৰণেও 15 জুনৰ পাছত আপোনালোকৰ কোনো কনফিউজ ভাৱ ক্ৰিয়েট কৰিব এটা ৰিলেশ্যনশ্বিপ, এটা সম্পৰ্কত। প্ৰেমিক প্ৰেমিকাৰ মাজত সম্পৰ্ক অধিক গভীৰ হ'লেও কিন্তু মাজভাগত ভুল বুজাবুজি আহিব পাৰে। ইগ' ক্লাছটো আঁতৰাব চেষ্টা কৰিব। সেয়েহে সমস্যা লাহে লাহে এদিন সমাপ্ত হ'ব কিন্তু। আৰু যিসকলে ছিংগল আছে, এতিয়ালৈ ৰিলেশ্যনশ্বিপত নাই, তেওঁলোকৰ নতুন ব্যক্তি আগমন হ'ব পাৰে। কিন্তু এটা সম্পৰ্কত আপোনালোকে নতুনকৈ আহিলে এই সম্পৰ্কটো ভালধৰণে পাৰ কৰিব। বিবাহিত জীৱনসংগীৰ সহায়ত লাভ কৰিব পাৰিব, কিন্তু খং নিয়ন্ত্ৰণ নকৰিলে সৰু বিষয়ক লৈও কাজিয়া হ'ব পাৰে। কিন্তু পৰিয়াল আৰু সমাজৰ বিষয়ে, পৰিয়ালত সুখ শান্তি পৰিৱেশ ভালে থাকিব। ঘৰৰ কোনো শুভ কাম বা পূজা পাঠ হোৱাৰো সম্ভাৱনা দেখিবলৈ পাব পাৰে। দূৰৰ আলহী আত্মীয় লোকো আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ভালে থাকিব। সেয়ে টনচিল, গেছ, অতিৰিক্ত চৰ্বি থকা লোকসকলে নিয়মিতভাৱে আহাৰ ভোজন গ্ৰহণ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত বহিৰাজ্য যদি গৈ কেনে পঢ়িম বুলি যদি ভাবিছে, তেনেহ'লে খুবেই ভাল। শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো মধ্যম থাকিব, কিন্তু মোবাইলৰ পৰা, ছ'চিয়েল মিডিয়াৰ পৰা অধিক দূৰত থকাই ভাল। যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়ি আছে, সময় থাকোঁতে সময়ত পঢ়া শুনা কৰি লৈ তাৰপিছত ফোন, আইফোন, লেপটপ, কম্পিউটাৰ সকলো লাইফতে এনজয় কৰিব পাৰিব। কিন্তু সেইখিনি ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে আমি পঢ়া শুনাত ফ'কাছ কৰাটো বেছিকৈ ইম্পৰ্টেণ্ট দিব লাগিব। এই জুন মাহৰ প্ৰতিটো শনিবাৰে শনি মন্দিৰত গৈ ভক্তিভাৱ লওক, মনত থকা ইগ' এটিটিউডবোৰ নাইকিয়া হ'ব। দুখীয়া শ্ৰেণীৰ মানুহক দান কৰক পাৰিলে, যিসকল ডাঙৰ ব্যক্তি আছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিয়ক, ছাবস্ক্ৰাইবো কৰি দিয়ক। আকৌ পুনৰ নেক্সট ভিডিঅ'ত আপোনালোকক আটাইকে লগ পাম। আপোনালোকৰ এই জুন মাহটো ভালধৰণে পাৰ হওক, ফেমিলিটোৰ মংগল হওক, তাৰে কামনা কৰি আজি আমি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।